জুবিন গাৰ্গ নাইকিয়া হৈ গৈছেতো উম, জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে গতিকে এতিয়াও ৰাজনীতি এই বিষয়টোত যদি কোনোবাই কৰিব বিচাৰে মই ভাবো এইটো অপৰাধ পাপ আৰু ইতিহাসত তেনেকে ৰাজনীতি কৰা মানুহবোৰৰ নাম কিন্তু ইতিহাসে ভালকে লিখি ৰাখিব যাতে পিছৰ প্ৰজন্মই তেওঁলোকক ঘৃণা কৰিব পাৰে এইটো হ'বই নালাগে ইলেকশ্যন আহি আছে নিৰ্বাচনী প্ৰচাৰত এই বিষয়টো অন্তত জুবিন গাৰ্গ এই বিষয়টো যাতে তাৰ টপিক হ'ব নালাগে সেয়া শাসক হওক সেয়া বিৰোধী হওক মই প্ৰথম কথা এই কথাটো বুজি নাপালো কিয় তেওঁক ৰাতি শুবলৈ দিয়া নহ'ল তেওঁক দৰৱ কিয় দিয়া নহ'ল কিয় সেইদিনা সাগৰলৈ লৈ যোৱা হ'ল সাগৰলৈ লৈ যোৱাৰ পাছত পানীত নামিবলৈ কিয় দিয়া হ'ল পানীত নমাৰ পাছত মানুহজনৰ কাষত কিয় কোনো নগ'ল এই প্ৰশ্নকেইটাটো আটাইৰে মনত আছে ছিংগাপুৰলৈ যদি ইমান বেছি তেখেতৰ অসন্তুষ্টি আছিল যিটো কথা তেওঁৰ ঘনিষ্ঠ মহলে কাষত থকা মানুহে এতিয়া কৈ আছে যে তেওঁ যাব বিচৰা নাছিল কি এনেকুৱা কাৰণ আছিল যে তেওঁ ছিংগাপুৰ নোযোৱাকে থাকিব নোৱাৰিলে এই কথাবোৰ মানুহৰ মনে মনে আছে মানুহৰ মনত আছে মোৰ মনত বুলিয়ে নহয় আটাইৰে মনত আছে এই কথাবোৰত এটা স্পষ্টতা লাগিবই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হোৱা নাই হত্যা হৈছে গতিকে তেখেতেতো কথাটো কোনো ধৰণৰ তেখেতে যদি কথাটো কৈছে গতিকে তাৰো এটা ভিত্তি লাগিব তেওঁতো হত্যা বুলি কৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো কথা উল্লেখ কৰিছে যে যেতিয়া ৰিপৰ্টটো পাব অসমৰ ৰাইজে যেতিয়া জানিব পাৰিব তেতিয়া সকলো আচৰিত হৈ পৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই গতিকে মই ভাবো যে আৰু ৰহস্য আৱৰ্ত সোমাই পৰিছে যে গোটেই আছে কথাবোৰ জটিল হৈ গৈছে এতিয়া SIT-য়ে যদি কাকো কথাবোৰ জনোৱা নাই হিমন্ত বিশ্ব শৰ্মাই কেনেকে গম পাইছে বুলি বিৰোধীয়ে প্ৰশ্ন কৰিছে এতিয়া গতিকে মই এইকাৰণে ৰাজনৈতিক কথা ক'ব খোজাই নাই ৰাজনীতি এই বিষয়টো ৰাজনীতি কৰা বিষয় নহয় 26ৰ নিৰ্বাচন আছে 26ৰ নিৰ্বাচনৰ কাৰণে আটাই সাজু হৈছে ৰাজনীতি কৰিব এই বিষয়টোত কোনেও ৰাজনীতি কৰিব নালাগে কাৰণ এই টপিক হ'ব নালাগে এইটো হ'বই নালাগে ইলেকশ্যন আহি আছে নিৰ্বাচনী প্ৰচাৰত এই বিষয়টো অন্তত জুবিন গাৰ্গ এই বিষয়টো যাতে তাৰ টপিক হ'ব নালাগে সেয়া শাসক হওক সেয়া বিৰোধী হওক এইটোক লৈ ৰাজনীতি হোৱাৰ স্থলেই নাই এই বিষয়টোত যিয়ে ৰাজনীতি কৰিব তাক অসমীয়া মানুহে বেয়া পাব মানে তাক অসমীয়া মানুহে খং কৰিব এইভাৱে খং কৰিব কাৰণ জুবিন গাৰ্গ নাইকিয়া হৈ গৈছেতো জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে গতিকে এতিয়াও ৰাজনীতি এই বিষয়টোত যদি কোনোবাই কৰিব বিচাৰে মই ভাবো এইটো অপৰাধ পাপ আৰু ইতিহাসত তেনেকে ৰাজনীতি কৰা মানুহবোৰৰ নাম কিন্তু ইতিহাসে ভালকে লিখি ৰাখিব যাতে পিছৰ প্ৰজন্মই তেওঁলোকক ঘৃণা কৰিব পাৰে জুবিন গাৰ্গ নাইকিয়া হৈ গৈছেতো জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে গতিকে এতিয়াও ৰাজনীতি এই বিষয়টোত যদি কোনোবাই কৰিব বিচাৰে মই ভাবো এইটো অপৰাধ পাপ আৰু ইতিহাসত তেনেকে ৰাজনীতি কৰা মানুহবোৰৰ নাম কিন্তু ইতিহাসে ভালকে লিখি ৰাখিব যাতে পিছৰ প্ৰজন্মই তেওঁলোকক ঘৃণা কৰিব পাৰে এইটো হ'বই নালাগে ইলেকশ্যন আহি আছে নিৰ্বাচনী প্ৰচাৰত এই বিষয়টো অন্তত জুবিন গাৰ্গ এই বিষয়টো যাতে তাৰ টপিক হ'ব নালাগে সেয়া শাসক হওক সেয়া বিৰোধী হওক মই প্ৰথম কথা এই কথাটো বুজি নাপালো কিয় তেওঁক ৰাতি শুবলৈ দিয়া নহ'ল তেওঁক দৰৱ কিয় দিয়া নহ'ল কিয় সেইদিনা সাগৰলৈ লৈ যোৱা হ'ল সাগৰলৈ লৈ যোৱাৰ পাছত পানীত নামিবলৈ কিয় দিয়া হ'ল পানীত নমাৰ পাছত মানুহজনৰ কাষত কিয় কোনো নগ'ল এই প্ৰশ্নকেইটাটো আটাইৰে মনত আছে ছিংগাপুৰলৈ যদি ইমান বেছি তেখেতৰ অসন্তুষ্টি আছিল যিটো কথা তেওঁৰ ঘনিষ্ঠ মহলে কাষত থকা মানুহে এতিয়া কৈ আছে যে তেওঁ যাব বিচৰা নাছিল কি এনেকুৱা কাৰণ আছিল যে তেওঁ ছিংগাপুৰ নোযোৱাকে থাকিব নোৱাৰিলে এই কথাবোৰ মানুহৰ মনে মনে আছে মানুহৰ মনত আছে মোৰ মনত বুলিয়ে নহয় আটাইৰে মনত আছে এই কথাবোৰত এটা স্পষ্টতা লাগিবই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হোৱা নাই হত্যা হৈছে গতিকে তেখেতেতো কথাটো কোনো ধৰণৰ তেখেতে যদি কথাটো কৈছে গতিকে তাৰো এটা ভিত্তি লাগিব তেওঁতো হত্যা বুলি কৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো কথা উল্লেখ কৰিছে যে যেতিয়া ৰিপৰ্টটো পাব অসমৰ ৰাইজে যেতিয়া জানিব পাৰিব তেতিয়া সকলো আচৰিত হৈ পৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই গতিকে মই ভাবো যে আৰু ৰহস্য আৱৰ্ত সোমাই পৰিছে যে গোটেই আছে কথাবোৰ জটিল হৈ গৈছে এতিয়া SIT-য়ে যদি কাকো কথাবোৰ জনোৱা নাই হিমন্ত বিশ্ব শৰ্মাই কেনেকে গম পাইছে বুলি বিৰোধীয়ে প্ৰশ্ন কৰিছে এতিয়া গতিকে মই এইকাৰণে ৰাজনৈতিক কথা ক'ব খোজাই নাই ৰাজনীতি এই বিষয়টো ৰাজনীতি কৰা বিষয় নহয় 26ৰ নিৰ্বাচন আছে 26ৰ নিৰ্বাচনৰ কাৰণে আটাই সাজু হৈছে ৰাজনীতি কৰিব এই বিষয়টোত কোনেও ৰাজনীতি কৰিব নালাগে কাৰণ এই টপিক হ'ব নালাগে এইটো হ'বই নালাগে ইলেকশ্যন আহি আছে নিৰ্বাচনী প্ৰচাৰত এই বিষয়টো অন্তত জুবিন গাৰ্গ এই বিষয়টো যাতে তাৰ টপিক হ'ব নালাগে সেয়া শাসক হওক সেয়া বিৰোধী হওক এইটোক লৈ ৰাজনীতি হোৱাৰ স্থলেই নাই এই বিষয়টোত যিয়ে ৰাজনীতি কৰিব তাক অসমীয়া মানুহে বেয়া পাব মানে তাক অসমীয়া মানুহে খং কৰিব এইভাৱে খং কৰিব কাৰণ জুবিন গাৰ্গ নাইকিয়া হৈ গৈছেতো জুবিন গাৰ্গ নাইকিয়া হৈ গৈছে গতিকে এতিয়াও ৰাজনীতি এই বিষয়টোত যদি কোনোবাই কৰিব বিচাৰে মই ভাবো এইটো অপৰাধ পাপ আৰু ইতিহাসত তেনেকে ৰাজনীতি কৰা মানুহবোৰৰ নাম কিন্তু ইতিহাসে ভালকে লিখি ৰাখিব যাতে পিছৰ প্ৰজন্মই তেওঁলোকক ঘৃণা কৰিব পাৰে